উপস্থিত হোৱাৰ কাৰণে আজি বহু প্ৰত্যাশিত APSC CC 2023 ৰিজাল্ট আউট হৈছে, ফলাফল ঘোষণা কৰা হৈছে আৰু আজিৰ দিনটো আমাৰ কাৰণে খুবেই এটা গৌৰৱৰ দিন, কাৰণ মই জনাবলৈ পাই সুখী যে বিগত বছৰকেইটাৰ দৰে এইবাৰো আমাৰ SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুবেই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এইবাৰ যদি আমি ৰিজাল্টটো চাওঁ, এইবাৰ টোটেল ভেকেঞ্চি আছিলে 235 আৰু ইয়াৰে ভিতৰত আমাৰ SPM IS একাডেমীৰ পৰা সৰ্বমুঠ 194 বা 194 জন ছাত্ৰ ছাত্ৰীয়ে মানে পৰীক্ষাটিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে 235ৰ ভিতৰত 194 ষ্টুডেণ্টছ আমাৰ SPM IS একাডেমীৰ লগত জড়িত হৈ আছিল। SPM IS একাডেমীৰ ফালৰ পৰা তেখেতসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছে। এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ তেওঁলোকৰ যি নটিফিকেশ্যন আছিলে সেই অনুযায়ী যেতিয়া কোনো এটা কোচিং ইনষ্টিটিউটে ৰিজাল্ট প্ৰকাশ কৰে, তেতিয়া তাতে তেওঁলোকে কিমান পেইড কোৰ্চ বা ক্লাছৰুম কোৰ্চৰ কিমান ষ্টুডেণ্ট আছিলে বা ফ্ৰী কোৰ্চৰ কেইজন ষ্টুডেণ্ট আছিলে, সেইটো বেলেগ বেলেগকৈ উল্লেখ কৰাৰ কথাটো তেওঁলোকে কৈছে, সেইটো উল্লেখ কৰা উচিত বুলি কোৱা হৈছে। গতিকে মই সেই ধৰণেও মই ৰিজাল্টটো আপোনালোকক জনাই দিছোঁ। এই যে আমাৰ সৰ্বমুঠ 194 কেণ্ডিডেটছে SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে, ইয়াৰে 152 জন ষ্টুডেণ্টছ আমাৰ পেইড কোৰ্চৰ আছিলে, ক্লাছৰুম টিচিং কোৰ্চৰ আছিলে 152, আৰু বাকী 42 জন কেণ্ডিডেট আমাৰ ফ্ৰী কোৰ্চ, যেনে ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম হৈ গ'ল, ডেইলি এনচাৰ ইভালুৱেশ্যন হৈ গ'ল, যোনখিনিৰ কাৰণে আমি কোনো ধৰণৰ ফিজ নলওঁ, তেনেকুৱা কোৰ্চৰ ষ্টুডেণ্ট আছিলে 42। গতিকে মই আকৌ নাম্বাৰকেইটা স্পষ্টকৈ বা ক্লিয়াৰলি কৈ দিছোঁ যে সৰ্বমুঠ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে আমাৰ ইয়াতে 194। 194ৰ 152 আমাৰ পেইড কোৰ্চ বা ক্লাছৰুম কোৰ্চৰ, আৰু 42 আমাৰ ফ্ৰী কোৰ্চ বা ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম, ডেইলি এনচাৰ ইভালুৱেশ্যন, এই ফ্ৰী কোৰ্চসমূহৰ পৰা 42 ষ্টুডেণ্ট। গতিকে 152 + 42 টোটেল 194। ঠিক আছে, গতিকে সেইটোৱেই নম্বৰ। ইয়াৰে ভিতৰত এইবাৰ ACSৰ পোষ্ট আছিলে 45টা পোষ্টৰ ভিতৰত SPM IS একাডেমীৰ পৰা ACS পদ পাবলৈ সক্ষম হৈছে 39 জন। APSৰ এইবাৰ পোষ্ট আছিলে 35 আৰু APSৰ 35 পোষ্টৰ ভিতৰত SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰী আছে তাতে 28 জন। সেইধৰণে বাকী পোষ্টবিলাকতো SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে তেনেহ'লে সুধিব পাৰে। মই ক'লোঁ যে আমাৰ 45ৰ ভিতৰত 39 আমাৰ ইয়াতে ACSত আছে, আৰু প্ৰথম ফাৰ্ষ্ট 10ৰ ভিতৰত আমাৰ কিমান আমাৰ कैलकुलेट पूरा हुआ नहीं। थर्ड लिस्ट अभी ऐसे हाँ, थर्ड तो हमारा क्लासरूम कोर्स हम लोग कल तक एकदम डिटेल में अपने वेबसाइट पे पब्लिश कर देंगे कौन कौन सा रैंक किस बैच से हमारा स्टूडेंट पढ़ा हुआ है। बट रैंक 3 हमने देखा, रैंक 5 देखा, 7 देखा, 9 देखा, बट वो लिस्ट अभी चूँकि प्रेस मीट काफ़ी जल्दी था तो हमने एग्जैक्ट डिटेल अभी हमारे पास है नहीं। बट बाय टुमारो एवरी डिटेल विल बी रिलीज ऑन आवर वेबसाइट। स्टूडेंट कौन से बैच के थे, कब कैसा इनरोल किया, जितना पॉसिबल डिटेल होगा वो हम सब दे देंगे। এখেত নীলম গাৰ্গ, তেখেতে ACS ৰেংক 9 পাবলৈ সক্ষম হৈছে। নমস্কাৰ আৰু আছিলে আহিছিলে নহয়। তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব আমাৰ জয়ন্ত। ACS ৰেংক 9, ACS ৰেংক 9। উপস্থিত সমূহ সংবাদ জগতৰ শ্ৰদ্ধা সাংবাদিকসকল, মোৰ শ্ৰদ্ধাৰ সত্যজিৎ ছাৰ, মনোজ ছাৰ আৰু চিন্ময়দা। চিন্ময়দাক একচুৱেলি আমি দাদা বুলি কওঁ, চিন্ময়দা আমাৰ কলেজৰ ছিনিয়ৰ আছিলে আৰু আমাক
দাবী ধমকি দি পঢ়িবৰ কাৰণে চিনেমাখনে মটিভেট কৰিছিলে হয় আজিৰ ৰিজাল্টটোত নামটো আহিছে মই নথৈ আনন্দিত মই একচুৱেলি 2015 চনত যোৰহাট ইউনিভাৰ্চিটি মহাবিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলোঁ কৰি মই ব্যক্তিগত খণ্ডত জড়িত হৈ আছিলোঁ বৰ্তমান সময়ত মই ভাৰতী এয়াৰটেল লিমিটেডত কামৰূপ মেট্ৰত কৰ্মৰত আৰু মোৰ ঘৰ লখিমপুৰ জিলা মই SPM IS একাডেমীৰ আণ্ডাৰত মই যোৱা বছৰ একচুৱেলি মই চিভিল ছাৰ্ভিচ এপ্লাই কৰিছিলোঁ আৰু যোৱা বছৰ ফাইনেল লিষ্টত মোৰ অলপৰ কাৰণে নামটো নাহিল তেতিয়া মই SPM IS একাডেমীৰ আণ্ডাৰত মই মেইনছৰ টেষ্ট কোৰ্চ প্ৰিলিমছ টেষ্ট কোৰ্চ মই তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলোঁ আৰু সি মোক যথেষ্ট সহায় কৰিলে সঁচা কথা ক'ব গ'লে আৰু প্ৰিপেৰেশ্যন মই সম্পূৰ্ণ পূৰা কৰিব পৰা নাছিলোঁ কামৰ প্ৰেছাৰৰ কাৰণে এইবাৰ কিন্তু মই সেই মেটেৰিয়েলখিনি ল'লোঁ আৰু লগতে ছাৰহঁতে এইবাৰো যথেষ্ট মেটেৰিয়েল আমাৰ কাৰণে এভেইলেবল কৰি দিছে কণ্টেণ্ট এনৰিচমেণ্টৰ পৰা হওক কাৰেণ্ট এফেয়াৰ্ছ হওক আকৌ বিভিন্ন ধৰণৰ ক্লাছেছ চ' সেইখিনিও মই সহায় পালোঁ গতিকে মই ক'ম যে মোৰ ধৰক সফলতানো কি আজি এই পৰীক্ষাটোত যে নামটো আহিছে তাত SPMৰ যথেষ্ট অৰিহণা আছে মোৰ নিজৰ ধৈৰ্য কষ্ট আৰু মোৰ ঘৰৰ মানুহৰ আশীৰ্বাদ শিক্ষকসকলৰ আশীৰ্বাদ সকলোৰে লগতে আপোনালোকৰো আশীৰ্বাদ আছে মই সদায় ৰেডি আশা কৰোঁ অসমৰ ৰাইজে আশীৰ্বাদ জনাব যাতে মই দুগুণ উৎসাহেৰে মোৰ অভিজ্ঞতাৰে আৰু ৰাইজৰ আশীৰ্বাদত মই লোকসেৱা আগবঢ়াই যাব পাৰোঁ আৰু এজন ভাল বিষয়া হ'বলৈ যত্ন কৰিম সকলোৰে আশীৰ্বাদ মোৰ চিৰকাল নমস্কাৰ মোৰ নাম হিমাদ্ৰী জিতা বৰা মই এইবাৰ ACSত ৰেংক 3 পাইছোঁ মই SPMত এতিয়া ফাউণ্ডেশ্যন কৰ্চ জইন কৰিছিলোঁ একচুৱেলি লাষ্ট টাইমো মই দিছিলোঁ এক্সামটো কিন্তু লাষ্ট টাইম ইণ্টাৰভিউ ষ্টেজত গৈ পিনে নহ'লগৈ তো মই গম পালোঁ কিবা এটা অকণমান কম কৰি দিছোঁ চাগে মোৰ পঢ়াত চ' এইবাৰ মই সেইকাৰণে জইন কৰিলোঁ SPM চ' ডেট মানে যিমানখিনি মাৰ্কছ বাকী আছে সেইখিনি পাব লাগিব আৰু বহুতেই হেল্প হ'ল SPM জইন কৰাৰ পিছত মই ফাউণ্ডেশ্যন লৈছিলোঁ মই মেইনছৰ টেষ্ট ছিৰিজটো লৈছিলোঁ আৰু ইণ্টাৰভিউৰ কাৰণেও মই প্ৰিপেৰেশ্যনৰ কাৰণে হেল্প লৈছিলোঁ ইহঁতৰ পৰা আৰু তাৰ বাহিৰে মই কাৰেণ্ট এফেয়াৰ্ছ ক্লাছতো চাই থাকোঁ ইহঁতৰ ডেইলি নিউজ পেপাৰ এনালিচিছ চ' এই গোটেইখিনিয়ে মোক হেল্প কৰি পিনে এইবাৰ গৈ পিনে ফাইনেলি ক্লিয়াৰ কৰাই দিলে আৰু মোৰ আই এম ৰিয়েলি গ্ৰেটফুল টু অল দ্য ষ্টাফ এণ্ড ফেকাল্টি এণ্ড SPM যে ফাইনেল ষ্টেপটো মোক কৰাই দিলে থেংক ইউ ছ' মাছ আকাংক্ষা বৰদলৈক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালোঁ আকাংক্ষাক মই দুই এষাৰ কথাৰে নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ হয় মই আকাংক্ষা বৰদলৈ ACS ৰেংক 43 পাইছোঁ এইটো মোৰ ছেকেণ্ড এটেম্প আছিলে ফাৰ্ষ্ট এটেম্পত মই SPMে মোক বহুত সহায় কৰিলে SPMৰ পঢ়াখিনি দিয়ে মই মানে এজ পাইছোঁ মানে এচিভ কৰিছোঁ একচুৱেলি যিয়ে নহওক থেংক ইউ খুবেই ভাল লাগিছে আজিৰ দিনটো আমাৰ কাৰণে খুবেই এটা গৌৰৱৰ দিন এই দিনটোৰ কাৰণে আমি গোটেই বছৰটো অপেক্ষা কৰোঁ আৰু যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ ফলাফল দেখুৱাবলৈ সক্ষম হয় তেতিয়া আমাৰ খুবেই ভাল লাগে গৌৰৱ অনুভৱ হয় আৰু মই ইয়াতে ৰিজাল্টটো আৰু অলপমান ক্লিয়াৰলি মই কৈ দিছোঁ টোটেল 194 কেণ্ডিডেটছে ক্লিয়াৰ কৰিছে আৰু এইবাৰ চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ মতে পেইড কোৰ্চ আৰু ফ্ৰী কোৰ্চেছত কিমান ষ্টুডেণ্ট আছে সেইটো পৃথককৈ উল্লেখ কৰাৰ কথা কৈছিলে গতিকে ইয়াতে মই জনাব বিচাৰোঁ যে 194 কেণ্ডিডেটছৰ ভিতৰত 152 কেণ্ডিডেটছ আমাৰ পেইড কোৰ্চ বা ক্লাছৰুম কোৰ্চৰ পৰা আছে আৰু 42 কেণ্ডিডেটছ আমাৰ ফ্ৰী কোৰ্চেছ যেনে আমাৰ ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম হৈ গ'ল বা আমাৰ ডেইলি এনচাৰ ইভালুৱেশ্যন হৈ গ'ল এই ফ্ৰী কোৰ্চেছসমূহৰ পৰা টোটেল 42 জন আছে গতিকে 152 প্লাছ 42 টোটেল আমাৰ 194 কেণ্ডিডেট আছে ঠিক আছে ধন্যবাদ Stay informed, stay ahead. News Any 365.